নলবাৰীত এদিনৰ বাবে জিলা আয়ুক্তৰ কাম কাজ পৰ্যবেক্ষণ কৰে এগৰাকী শিক্ষকে। এগৰাকী জিলা আয়ুক্তৰ কাম কি আৰু জিলা আয়ুক্তই কেনেদৰে সম্পাদন কৰে কাম কাজ, জিলা আয়ুক্ত এগৰাকীয়ে জনসাধাৰণৰ লগতে কেনেদৰে কথা বতৰা পাতে, এই সকলোবোৰ পৰ্যবেক্ষণ কৰে নলবাৰীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকে। হয়, এইগৰাকী নলবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক মৃন্ময় কলিতাই আজি এইদৰে এগৰাকী জিলা আয়ুক্তৰ দৰে পৰ্যবেক্ষণ কৰিছে জিলাখনৰ কাম কাজ। মুখ্যমন্ত্ৰীলৈ এদিনৰ জিলা আয়ুক্ত হোৱাৰ আবেদনৰ ভিত্তিত এইগৰাকী শিক্ষকক জিলা আয়ুক্তৰ কাম কাজ পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে অনুমোদন। আৰু এইদৰে এগৰাকী জিলা আয়ুক্তই যিদৰে চৰকাৰী সভা সমিতি কৰে তেনেদৰে আজি এইগৰাকী শিক্ষকে কৰিছে কাম কাজ। ব্যুৰো ৰিপৰ্ট, BN লাইভ ফাষ্ট। শ্ৰী মৃন্ময় কলিতা নামৰ যুৱক এজনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আগ্ৰহ প্ৰকাশ কৰিছিলে যে তেখেতে মানে এদিনৰ বাবে ডিচি হ'ব বিচাৰিছে আৰু ডিচি কি কাম কৰে তাৰে অৰিয়েণ্টেশ্যন ট্ৰেইনিং এটা বিচাৰিছিলে। সেই মৰ্মে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ এটা দিছিলে যে এদিনৰ বাবে মৃন্ময় কলিতা তেখেত নলবাৰী জাতীয় বিদ্যালয় ফুলগুৰিৰ শিক্ষক হয় বিজ্ঞান শাখাৰ, যে তেখেতক এদিনৰ বাবে ডিচি অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম এটা দিবলৈ। আৰু আজিৰ দিনটোত আমি সেইটো ৰাতিপুৱাৰ পৰা আয়োজন কৰিছো। আপোনালোকে দেখিছেই ৰাতিপুৱা পোষণ ভি পঢ়াই ভিৰ ট্ৰেইনিং এটা তেখেত উপস্থিত আছিলে আৰু বৰ্তমান ডিচি অফিচৰ বিভিন্ন ব্ৰাঞ্চ বিলাকে কি কাম কৰে সেইটো আমি দি আছো। কিছু সময় পিছত পাব্লিকৰ লগত যিখিনি ইণ্টাৰেকশ্যন সেইটোও অলপ আমি তেখেতক আভাস এটা দিম। 2 বজাত আমাৰ ডিষ্ট্ৰিক্ট ৰোড ছেফটি মিটিং আছে। এনেধৰণে আমাৰ যিখিনি কাৰ্যসূচী দিনতীয়াকে আছে গোটেইখিনিৰে এটা অৰিয়েণ্টেশ্যন দিয়াৰ আমি চেষ্টা চলাই আছো। কি কাম কাজ কৰে এগৰাকী ডিচিয়ে, হয় সেইটো তেখেতে বিচাৰিছিলে জানিবলৈ আৰু সেইটো দিয়াৰ এটা চেষ্টা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আজি কৰি আছো। আজি দিনজোৰা কাৰ্যসূচী আছে। এতিয়া সেইটো আছে। তাৰপিছত যেনেকে ডিচিৰ কামটো অফিচতে নহয়, আপোনালোকে মোক দেখিয়ে থাকে যে মই ফিল্ডতো বহুত ঘূৰো। ফিল্ডৰো এটা প্ৰগ্ৰাম আছে যে আমাৰ যিটো এটা 5 ষ্টাৰ প্ৰগ্ৰাম বুলি কয় পাইপ ৱাটাৰ ছাপ্লাই স্কিমৰ যিটো চলি আছে সেইটো মৰুৱাত মই এডপ্ট কৰিছো। সেইটোতো তেখেতক লগত লৈ যাম আৰু এনেধৰণে মানে পাব্লিকৰ লগত ইণ্টাৰেকশ্যনে হওক বা বিভিন্ন বিভাগ বিভিন্ন ব্ৰাঞ্চৰ যিখিনি কাম গোটেইখিনিৰে আমি এটা চেষ্টা চলাইছো। আজি তেওঁ চাব আৰু মোৰ বিশ্বাস যে এইটো তেওঁ মটিভেট হওক। আমাৰ যিমান অসমীয়া ল'ৰা ছোৱালী আছে যিমানে তেওঁলোক মটিভেট হয় সিমানে ভাল যে হয় যে এটা এডমিনিষ্ট্ৰেশ্যনৰ প্ৰতি বা এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীবোৰ যিমান আগবাঢ়ি যায় সিমানে মই ভাবো যে আমাৰ বাবে গৌৰৱৰ কথা। আৰু নলবাৰীখন প্ৰজ্ঞা নগৰী, আমাৰ নলবাৰীৰ ছাত্ৰ ছাত্ৰীৰ মই যিটো মেধা দেখো বা যিটো এটা এম্বিশ্যন দেখো খুব দেখি ময়ে অনুপ্ৰাণিত হওঁ।